নিশ্চয়কৈ মই বৰ্তমান উপস্থিত শোণিতপুৰ ৰঙাপৰা পৌৰসভাৰ অন্তৰ্গত 1 নং ৱাৰ্ডত আৰু 1 নং ৱাৰ্ডৰ যি বাসিন্দাসকল আছে ৰাইজসকল আছে ৰাইজসকলৰ পৰা তেওঁলোকৰ মতামত জানিবৰ কাৰণে আমি প্ৰাগ নিউজ আহি উপস্থিত হৈছোঁ এই মুহূৰ্তত। আচলতে অহা 6 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া যি পৌৰসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলে ইতিমধ্যে তেওঁলোকে ভোট ভিক্ষা কৰি অহা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ আগতে যি ভোটাৰসকল আছে ভোটাৰসকলে যি ৰাইজ আছে যি ৱাৰ্ডৰ যিসকল ভোটাৰ আছে ভোটাৰসকলে আচলতে কি বিচাৰিছে বা কেনেধৰণৰ প্ৰাৰ্থী তেওঁলোকে বিচাৰিব সেই সম্পৰ্কে জানিবৰ বাবে আচলতে আমি উপস্থিত হৈছোঁ প্ৰাগ নিউজ আহি উপস্থিত হৈছোঁ 1 নং ৱাৰ্ডত। মোৰ লগত বৰ্তমান উপস্থিত আছে যে 1 নং ৱাৰ্ডৰ যিসকল বাসিন্দাসকল উপস্থিত আছে আৰু বাসিন্দাসকলৰ পৰা মই ইতিমধ্যে জানিব বিচাৰিম যে এই অহা 6 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া পৌৰসভা প্ৰাৰ্থী কেনেকুৱা বিচাৰে কেনেকুৱা হ'ব লাগে আৰু এই যোৱাটো 5 বছৰত তেওঁলোকে কি পালে পৌৰসভা পূৰ্বৰ প্ৰাৰ্থীগৰাকী বা কি পালে কি নাপালে এই সকলো বিষয়ে মই জানিবৰ কাৰণে এই মুহূৰ্তত উপস্থিত আছোঁ 1 নং ৱাৰ্ডৰ বাসিন্দাসকলৰ ওচৰত। মই আপোনাৰ ওচৰত প্ৰথমতে জানিবলৈ বিচাৰিম যোৱা 5 বছৰে আপোনালোকে এই ৱাৰ্ডত কি পালে? কি পালে মানে এইটো বছৰ খালি ইমান লোকে ড্ৰেইনটো হৈছে তাৰ বাহিৰে আমাৰ ইয়াতে একো হোৱা নাই আজিলৈকে একো হোৱা নাই হোৱা। হয় আগৰ প্ৰাৰ্থীগৰাকী কোন দলৰ আছিল? সুনীল ঘোষ আছিল আমাৰ খেৰণী বস্তি 2 নম্বৰ ৱাৰ্ডৰ। কোন দলৰ আছিল তেওঁ? বিজেপি দলৰ আছিল। কিন্তু আজিলৈকে একো কাম নাই কৰা তাৰ ফালে কৰিছে আমাৰ ফালে একো কৰা নাই। আমি মিছা কথা কিয় কম, খালি এই ড্ৰেইনটো দিছে এইটো এক সাইড দিছে এক সাইড এনেকুৱাই আছে আৰু একো কৰা নাই। কি সমস্যা আছে? সমস্যা মানে আমাৰ লাগে ড্ৰেইন লাগে কুঁৱা লাগে আৰু ৰাস্তাটো আমাৰ ভাল হ'ব লাগে। আমি এইটোৱে বিচাৰোঁ। এই পোৱালিকেইটা ইমান দিগদাৰী হয়, স্কুল যাব নোৱাৰে, ৰাতিপুৱা হ'লে অলপ ওলাই আহিব নোৱাৰে বৰষুণ দিলে। আমাৰ গাঁৱৰ মানুহ বুলিতো আমি জিতাইছিলোঁ, সি আজি এনেকা কৰিব বুলি আমিতো জানা নাছিলোঁ নহয় কথাটো। এই কাৰণে এতিয়া আৰু গাঁৱৰ মানুহক আমি বিশ্বাসে নকৰোঁ। এতিয়া আমাৰ ইচ্ছা যোনটো যে আমি যাক দিব লাগে তাকে দিম, কিন্তু আমি এইবিলাকক আৰু ভৰসা নকৰোঁ। নিজৰ গাঁৱৰ মানুহ হয় যদি বেয়া কামেই কৰিলে আমাৰ ফালে ঘূৰিও নাচালে তো তাক আমি এইবিলাকক চাই আৰু লাভ নাই। কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিব আপোনালোকে? এবাৰ চাওঁ অলপ কাম কৰা মানুহ, আমি জানো কোনটো মানুহ কাম কৰিব, কিয় কি সি নিজে তাৰ আগতো কাম কৰি দিছে, হাৰি গৈছে তেওঁ কাম কৰিছে। আমি সেইটোৱে ভাবোঁ যে আল্লাই কৰে সিয়ে পাক, আমাৰ মানে ৱাৰ্ডৰ মানুহকেইটাক যাতে সিয়ে পায় সেইটোৱে বিচাৰিছোঁ। আন এগৰাকী আছে, মই তেখেতৰ পৰা জানিবচোন কেনেকুৱা কি সমস্যা আছে আপোনালোকৰ? সমস্যা মানে কি আমাৰতো 1 নম্বৰ ফাৰ্ষ্টত হ'ল মানে কি ৰাস্তা, আৰু ৰাস্তাৰ কাৰণে ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। এটা পেচেণ্ট লৈ গ'লে আমাৰ এম্বুলেঞ্চ নোসোমায়, এম্বুলেঞ্চ মাতিলেও আহিব নিবিচাৰে। আৰু ডেলিভাৰী মানুহৰ কাৰণে বুঢ়া সুস্থ মানে বয়সস্থ মানুহক লৈ যাব বহুত প্ৰব্লেম। এতিয়া এনটো মানে কি টমটমো নোসোমায়। এতিয়া আমি কি ক'ম, এই টমটমো নোসোমায় এনেকৈ মানে বুকি পিনে হাতত বুকি এই গণেশ দোকানলৈকে আমি লৈ যাব লাগে পেচেণ্ট আছে। আৰু দ্বিতীয় নম্বৰ কি মানে আমাৰ ইয়াতে একো কামেই হোৱা নাই। ৱাৰ্ডৰ মানে কৈ পিনে দুখীয়া হয় দৰ্জি কাম কৰে বুলি তাক চালা জিতালো বিজেপি ফালৰ পৰা খাটি মেলি গ'লে গাঁৱৰ এটা ভাল কাম কৰিব। কিন্তু আমাৰ এইটো চাইডত যে লাষ্টত কি ক'লে বোলে বিজেপিক বোলে আমাক বোলে ভোটে দিয়া নাই, আমাক মানে দুৰ্নাম কৰিলে। কিন্তু আমি যে তেওঁক ভোট দি পিনে তাক সহায় কৰি পিনে জিতাই পিনে আমি কি পালোঁ? লাষ্টত আমাৰ দুৰ্নামে দিলে। এতিয়া দ্বিতীয়বাৰো আহি আছে ভোটৰ কাৰণে, আমি কোন বিশ্বাসত ভোট দিম? আমি এইটো জানো আমাক যে কাম কৰা মানুহ লাগে আৰু এনেকা পাৰ্টিৰ মানুহ লাগে যাতে যে জিতিলেও নিজিতিলেও আমাৰ লগত ৰাইজৰ লগত খাৰা থাকিব সেনেকা মানুহ লাগে। এনেকে লুংগু পুংগুৱালা মানুহ আমাক এইবিলাক নালাগে, এইবিলাক মানুহ নালাগে। যথেষ্ট ক্ষোভিত হৈ আছে এই মুহূৰ্তত আজি পূৰ্বৰ প্ৰাৰ্থীগৰাকীয়ে আচলতে কোনো ধৰণৰ কাম নকৰা অভিযোগ কৰিছে। মই আৰু আছে এখন গাঁৱৰে বাসিন্দা, মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেকুৱা কি বিচাৰিছে আপোনালোকে এইবাৰ? আমিতো বিচাৰি আছোঁ, কি ক'ম এতিয়া, ক'বলগীয়া কথা একোৱে নাই। এতিয়া বহুত কথা আছে কিন্তু ক'ব বিচাৰি আছোঁ, কিন্তু আমাৰ খিৰনি বস্তি ইমান পিছ পৰি আছে মানে বাহিৰা মানুহ যদি কয় আমাৰ খিৰনি বস্তিত, কিন্তু আমাক নিজকে লাজ লাগে। কিয় আমাৰ এটা ৰাস্তা ঘাট ভাল নাই, এটা গাড়ী অহা যোৱা কৰিব নোৱাৰে। এইফালে আমাৰ বেমাৰ এটা হ'লে মানে কি ক'ম আৰু, হস্পিটেল যে লৈ যাব গাড়ী এটা নোসোমায়, পেচেণ্টক দাঙি লৈ ৰ'দত মাজত লৈ যাব লাগে, তাৰপিছতহে এইফালে গাড়ী লৈ যাব এইফালৰ পৰা হস্পিটেল। এটা এই যে এইজনী যোৱা বছৰ ডেলিভাৰী হৈছিলে, পেটত পোৱালিটো ঢুকাই থাকিলে,
ৰাস্তা নথকাৰ কাৰণে ৰাস্তা ইমান বোকা হৈ যায়, ল'ৰা ছোৱালীক দাঙি লৈ যাব লাগে, মেখেলা চাদৰ পিন্ধিলে দাঙি লৈ যাব লাগে, এনেকুৱা অৱস্থা হয়। খোৱা পানী আমি বিশ্বাস কৰিব আপোনালোকে, আমি নদীৰ পানী খাওঁ, গোটেই গাঁৱত আইৰণ আছে পানী একো অসুবিধা নাই ইয়াতে, একোৱে নাপালে একো আপোনালোকে? নাপালো। একোৱে নাপালে? বিজেপিক জিতালো কিন্তু একো নাপালো এটা ফেচিলিটি, কিবা আঁচনি আহিলেও আমাৰ এইফালে নাহে, একো নাপালো। ইমান দুখীয়া মানুহ আছে, ইমান এই বুঢ়ীবিলাক পেঞ্চন পাব লাগে, একো নাপালে, আজিলৈকে একো পোৱা নাই ছাৰ। হয়, নিশ্চয়কৈ আৰু এজন বাসিন্দা আছে, মই তেখেতৰ পৰা কিছু কথা জানিম। কি বিচাৰে, কেনেকুৱা পালে এইবাৰ 5 বছৰত আপোনালোকে কি পালে ইয়াত? 5 বছৰত তেনেকৈ একো উন্নয়নে নহ'ল আমাৰ সিফালে। হয়। ৰাস্তা পদূলিৰ অৱস্থা আপুনি দেখিছেই, একো হোৱা নাই। আৰু চাওক, ৰঙাপাৰা নগৰ সমিতিৰ অন্তৰ্গত যেতিয়াৰ পৰা খেলনি বস্তিখন সোমাইছে, আজিৰ পৰা 20-25 বছৰ হ'ব, কিন্তু এইটো চাইডে একোৱে উন্নয়ন নহ'ল। আপুনি ৰাস্তাৰ অৱস্থা দেখিছেই। মই কি ক'ম, মই মানে এটা উদাহৰণ, মোৰ নিজৰ দেউতা যোৱা 2 বছৰ আগত ৰাস্তাৰ কাৰণে মানে 108 মাতো, ৰেল মাৰ্কেটৰ পৰা 108টো নাহে, নোসোমাই, ৰাস্তা বেয়া, নোসোমাই, ইফালৰ পৰাও আহিব নোৱাৰি। কি কৰিম, বাইকত লৈ গৈছিলোঁ, ৰাস্তাতে দেউতাৰ ডেথ হ'ল। তেনেকৈ এটা মানে মই মানে লাইভ এক্সাম্পল এইটো। তেনেকৈ এইবাৰ কি বিচাৰিব আপোনালোকে? মানে এইবাৰতো আমি পাৰ্টি চাই নাই, প্ৰাৰ্থী চাই ভোট দিয়াৰ সিদ্ধান্ত লৈছোঁ। আৰু প্ৰাৰ্থী চাব, প্ৰাৰ্থী চাই ভোট দিব লাগিব। প্ৰাৰ্থী চাই ভোট দিলে একেই দশা। যোৱাবাৰ তেনেকৈ সুনীল ঘোষ নামৰ ব্যক্তি এজনে উঠিলে, কোন দলৰ পৰা উঠিছিলে? বিজেপি। বিজেপি দলৰ পৰাই উঠিছিলে, উঠিলে। তাৰপিছত আমি চবেই লাগি ভাগি, ৰাইজে নাই লোকেল ল'ৰা, টিকেট নোপোৱাৰ আগত সকলোকে কয়, আমাকো কয় যে নাই লাগি দিবি, আমি চবেই লাগি দিলোঁ। চবেই লাগি দি জিকালোঁ তেখেতক, কিন্তু একো ৰেছপন্স নাই। জিকাৰ পিছত এবাৰো চাবলৈ নাহিলে ইফালে, যে মানুহখিনি আছে, জীয়াই আছে, কেনেকৈ অৱস্থাত জীয়াই আছে, এবাৰো নাহিলে। কি খায়, কি নাখায়, কেনেকৈ কি কৰে, ৰাস্তা ঘাট কেনেকৈ হৈ আছে, নলা নৰ্দমাখিনিতো বাদেই দিয়ক, একো সুবিধা কৰি নিদিলে। তো এইবাৰ ৰাইজে সুবিধা হয়, মই ইমানটোৱে কৈছোঁ যে আমি পাৰ্টি চাই ভোট নিদিম, আমি প্ৰাৰ্থী চাই ভোট দিম, বাছ চিধা কথা। হয়, নিশ্চয়কৈ। আচলতে এইবাৰ 1 নং ৱাৰ্ডৰ পৰা 4জনকৈ প্ৰতিদ্বন্দ্বী থিয় হৈছে।